নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ কৃষ্ণ জয় গুৰু শংকৰ আশা কৰো আপোনালোক সকলো কুশলে আছে আমাৰ নিয়মীয়া অনুষ্ঠান এয়া বিশ্বাসে মিলয় হৰি ND24 গুৰুগৃহৰ পৰা আজি আমি আৰম্ভ কৰিছো আমাৰ ইতিমধ্যে তৃতীয় স্কন্ধৰ সমাপ্তি ঘটিছে আৰু আপোনালোকে খুব সুন্দৰ সহযোগিতা আগবঢ়াইছে আৰু ইমান সুন্দৰকৈ দীপক ব্ৰহ্মবাপে তৃতীয় স্কন্ধৰ সম্পূৰ্ণ পাঠৰ ব্যাখ্যা আগবঢ়ালে এতিয়া ভাগৱত শাস্ত্ৰভাগীৰ আমি চতুৰ্থ স্কন্ধ পাইছোহি গতিকে এবাৰ চতুৰ্থ স্কন্ধৰ ব্যাখ্যাৰ বাবে অসমৰ এগৰাকী বিশেষ ব্যক্তি আমাৰ মাজত উপস্থিত আছে অভিজ্ঞ এগৰাকী ব্যক্তি তেখেত হু এগৰাকী বক্তাও তেখেত হৈছে বিমান বৰা বাপ শিলাপথৰৰ পৰা আহি আজি আমাৰ মাজত উপস্থিত হৈছে আধ্যাত্মিক দিশেৰে পৰিপুষ্ট মহাপুৰুষীয় আদৰ্শত তেওঁ বৰ্তমান নিজৰ জীৱনশৈলী আগবঢ়াই নিছে গতিকে সেই চিনাকি ব্যক্তিগৰাকী বিমান বৰা আমাৰ মাজত আহি উপস্থিত হৈছে আজি চতুৰ্থ স্কন্ধ আমি আগবঢ়াব বিচাৰিছো তেখেতৰ জৰিয়তে আৰু তেখেতৰ হৈতে আছে কুমুদ কলিতা বাপ গুৱাহাটীৰ দুইগৰাকী বাপে মিলি এগৰাকী পাঠ কৰিব এগৰাকী ব্যাখ্যা আগবঢ়াব গতিকে আহক আজি মনুৰ বংশাৱলী বিৱৰণ এই ভাগৱতৰ বিসৰ্গৰ পৰা 10টা লক্ষণৰ দ্বিতীয় লক্ষণ ভাগে আমি তেখেতৰ মুখেৰে শুনো মনুৰ বংশাৱলী বিৱৰণ চতুৰ্থ স্কন্ধৰ আৰম্ভণি অংশ আহক এয়া আগবাঢ়ো পাঠ আৰু ব্যাখ্যাৰ মাজলৈ কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাগৰি নাহিকে উপাম তুহাৰি চৰণে ৰেণুহটুকুটি বাৰি কুকৰহু প্ৰণাম তুহাৰি চৰণে ৰেণুহটুকুটি বাৰি কুকৰহু প্ৰণাম শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দুইতপৰ দুহান নামক কীৰ্তন কৰিয়া কৃত হুৱে নৰ ৰাম কৃত হুৱে ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় বাসুদেৱায় পৰম শ্ৰদ্ধাৰ ভক্তিভাজন নৰনাৰায়ণ স্বৰূপ এই কলিযুগৰ বাপ সমস্ত ভক্তৰূপী ভগৱন্ত ভক্তিস্বৰূপা আইসকল আৰু নৱপ্ৰজন্মৰ উঠি অহা যুৱক যুৱতী দিব্য আত্মাধাৰী পৰম পবিত্ৰ শিশুসকলকে প্ৰমুখ্য কৰি ND24 নিউজ চেনেলে এক পৰম পবিত্ৰ অনুষ্ঠান আয়োজন কৰিছে বৈকুণ্ঠৰ কল্পতৰ মহাভাগৱত শাস্ত্ৰ প্ৰথমৰ পৰা দ্বাদশ পৰ্যন্ত ধাৰাবাহিকভাৱে ভাগৱত পাঠ আৰু পৰ্যালোচনা অনুষ্ঠানত আমি আহি আজি উপবিষ্ট হৈছোঁ সৰ্বপ্ৰথমে জগতৰ সমস্ত গুৰুসকল সজ্জনসকল সন্তসকল পৰম পবিত্ৰ ভক্ত বৈষ্ণৱ সমস্তকে এই পবিত্ৰ আসনৰ পৰা শ্ৰদ্ধা আৰু সেৱা প্ৰণিপাত জনাইছোঁ আমি প্ৰণিপাত জনাব বিচাৰিছোঁ ND24 এই চেনেলটিয়ে যি পৰম পবিত্ৰ বৰ্তমান সময়ত ভগৱন্তৰ গুণনাম প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যি দায়িত্ব লৈ এনে সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে তেখেতলোকক ভগৱন্তে কৃপা কৰক আৰু তেখেতলোকক আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমি আপোনাভাৱে জানে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে এগৰাকী ভক্তিস্বৰূপা আয়ে উঠি অহা নৱপ্ৰজন্মক আধ্যাত্মিক চেতনা জগাই তুলি বৰ্তমান সময়ত যুৱ উচ্ছৃংখল ব্যৱস্থাটো শান্তিময় আৰু এখন বৈষ্ণৱ পৰিয়াললৈ ৰূপান্তৰিত কৰিবৰ বাবে যি অহৰহ প্ৰচেষ্টা কৰি আছে আমি গাঁৱে ভূঞে শুনিবলৈ পাইছোঁ এক উজ্জ্বল নক্ষত্ৰ বুলি যাৰ নাম আপোনাভাৱে জানে মই এই আসনৰ পৰা তেওঁৰ নাম ক'ব বিচাৰিছোঁ তেখেত হ'ল আমাৰ শ্ৰদ্ধাৰ শ্ৰীমতী এঞ্জেলা চাংমাই আইগৰাকী তেখেতৰ প্ৰচেষ্টাত
এই অনুষ্ঠান আগবাঢ়ি গৈ আছে আৰু আপোনাৰভাৱে সমস্তজনে এই অনুষ্ঠান শ্ৰৱণ কীৰ্তন কৰি এই কলিযুগত ধন্য হৈছে সমস্তজনকে ভগৱন্তে কৃপা কৰক এই আশা ৰাখি আজি আমি ভাগৱতৰ চতুৰ্থ স্কন্ধ প্ৰথমৰ পৰা আৰম্ভ কৰিবলৈ প্ৰচেষ্টা কৰা হৈছে হে বা বৈষ্ণৱ হে আইসকল আমি ক্ষুদ্ৰ আমি কি ভাগৱতৰ কথা প্ৰচাৰ আৰু প্ৰসাৰ কৰিম কিন্তু আমাৰ সামৰ্থ্য অনুসাৰে আপোনালোকৰ আগত এই অনুষ্ঠানভাগী যি দায়িত্ব দিছিল সেই দায়িত্ব পালন কৰিবলৈ যথাসাধ্য আহি এই গুৰুগৃহত আহি আমি উপবিষ্ট হৈছোঁ সেয়েহে সমস্তজনৰ শিৰচৰণ লক্ষ্য কৰি আজি আমি ভাগৱতৰ চতুৰ্থ স্কন্ধ মৈত্ৰেয় বিদুৰ সংবাদ এই পাঠটিৰ দ্বাৰা আমি আগবাঢ়িব বিচাৰিছোঁ হে বা বৈষ্ণৱ আপোনাৰভাৱে ইতিমধ্যে তৃতীয় স্কন্ধলৈকে যি ভাগৱত কথা শ্ৰৱণ কৰিলে নিশ্চয় অমিত ধাৰা বৈ আহিছে আৰু সেই অমিতৰ ধাৰা আপোনাৰভাৱে পান কৰি ধন্য হৈছে ভাগৱত এনে এক বিলক্ষণযুক্ত শাস্ত্ৰ যি শাস্ত্ৰৰ দ্বাৰা সমস্তজনে নিত্য নৈমিত্তিক অমিত প্ৰদান কৰি থকা হয় আৰু অমিত পান কৰি সমস্তজনে ধন্য হয় আপোনাৰভাৱৰ ওচৰত আমি এটা কথা ক'ব বিচাৰিছোঁ ভাগৱতক অমিত বুলি কোৱা হৈছে অমিত মানে যি পান কৰিলে মানুহ মৃত্যুৰ পৰা অমৰত্ব গ্ৰহণ কৰিব পাৰি আৰু এটা কথা ঠিক আমি যিখিনি বাস্তৱিক অমিত বা জুচ বা ৰস খাওঁ এগিলাচ খাওঁ দুগিলাচ খাওঁ তিনিগিলাচ খাওঁ চাৰিগিলাচৰ পাছত আমাৰ পেট ভৰি যায় কিন্তু ভাগৱত এনে ৰসযুক্ত ফল যি ৰস পান কৰি থাকিলে আমাৰ পিয়াহ সিমানে বাঢ়ি গৈ থাকে সেইকাৰণে কৈছে যে পিবত ভাগৱত ৰসম আলয়ম মুহুৰহু ৰসিকা ভুবি ভাবুকা সেই ভাবুকজনে যেতিয়াই ভাগৱতৰ গভীৰৰ পৰা গভীৰত্বলৈ যেতিয়া আগবাঢ়ি গৈ থাকিব তেওঁ এনেধৰণে ৰস পান কৰে সেই ৰসে কেতিয়াও তেওঁ পেট নভৰে আৰু যিমানেই ৰস পান কৰে সিমানেই তেওঁ ৰসৰ প্ৰতি আকৃষ্ট হয় আৰু পিয়া বাঢ়ি যায় সেইকাৰণে কৈছে এই ভাগৱত ৰসৰ দ্বাৰা পৰিপুষ্ট ভৰপূৰ হৈ থকা ৰসম আলয়ম অৰ্থাৎ আলয়ম মানে ঘৰ ৰসৰ দ্বাৰা যি ভাণ্ডাৰ তৈয়াৰ হৈ আছে আৰু এই ৰস নিগুণবাদী শুকদেৱৰ পদ্মমুখৰ দ্বাৰা নিগৰিত হৈ আহি এই ভূমিত পৰিলে পৰীক্ষিত কোৱাৰ চলে গতিকে আহকচোন আমি আজি চতুৰ্থ স্কন্ধৰ পৰা যি অমিত ধাৰা ইয়াত সন্নিৱিষ্ট হৈ আছে সমস্তজনে পান কৰি এই কলিযুগত আমি ধন্য হওঁ কৃষ্ণ আমাৰ লগত মোৰ সহায় কৰিবৰ কাৰণে বাপ আহিছে আপোনালোকক চিনাকি কৰাই দিছোঁ শ্ৰদ্ধাৰ শ্ৰীযুত কুমুদ কলিতা বাপজনা তেখেত বাইহাটা চাৰিআলি ইতিমধ্যে তেখেত মালিগাঁও মহাবিদ্যালয়ত কৰ্মৰত গতিকে তেখেতক আমি অনুৰোধ জনাইছিলোঁ এই অনুষ্ঠান দিলে আৰু তেখেতো আহি উপবিষ্ট হৈ আমাক পাঠ কৰি দিবৰ বাবে আমি তেখেতক অনুৰোধ জনাইছোঁ আৰু আপোনালোকক সমস্তজনকে পৰিচয় কৰাই দিছোঁ কৃষ্ণ বাপ আগবাঢ়িব কৃষ্ণ মনুকন্যাৰ বিৱৰণ হে ৰাম ৰাম জয় জয় দৈৱকী নন্দন ভগৱন্ত ব্ৰহ্মা মহেশ্বৰ যাৰ চৰণে সেৱন্ত হে ৰাম বেদ শিৰ ৰত্ন গণে যাহাক অৱসানে জ্ঞানী কৰ্মযোগী যাক নপাৱে ধিয়ানে মহা পাপী যাৰ নাম লৈলে তৰে ভক্ত সবে হৃদে যাক চিন্তে নিৰন্তৰে হে ৰাম হেনয় কৃষ্ণৰ পদে কৰো নমস্কাৰ বিৰচিব চতুৰ্থ স্কন্ধৰ পদসাৰ কৃষ্ণ ভাগৱতৰ চতুৰ্থ স্কন্ধ কৃপালু শংকৰ গুৰুজনাই যেতিয়া মূল সংস্কৃত ভাগৱতৰ পৰা প্ৰান্তীয় ভাষালৈ অনুবাদ কৰিবলৈ প্ৰয়াস কৰিছিল ইয়াৰ মূল উদ্দেশ্য হ'ল অসমৰ পটভূমিত
যিসকল বা বৈষ্ণৱ জীৱন ধাৰণ কৰি আছে তেওঁলোকে সেই সময়ত সংস্কৃতৰ ভাষা বুজিব পৰাকৈ যিমানখিনি জ্ঞানৰ প্ৰয়োজন সেই জ্ঞান কম আৰু সেই জ্ঞান কম হোৱাৰ হেতুকে সনাতনী পৰম্পৰাত থকা যি বৈকুণ্ঠৰ কল্পতৰ ভাগৱতৰ অমিত ধাৰা তেওঁলোকে পান কৰিবলৈ অসুবিধা হৈছিল আৰু সেয়েহে কৃপালু শংকৰ গুৰুজনাই সমস্ত জনৰ কল্যাণৰ হকে মূল সংস্কৃত ভাগৱতৰ পৰা প্ৰান্তীয় ভাষালৈ অনুবাদ কৰিবৰ বাবে যি সিদ্ধান্ত ল'লে তাৰে কেইটিমান খণ্ড কেইজনমান আটা পুৰুষক তেওঁ দায়িত্ব প্ৰদান কৰিছিল আৰু তাৰে ভিতৰত জয়ৰাম যি আটাজন তেওঁকো এই দায়িত্ব দিছিল যে চতুৰ্থ স্কন্ধৰ প্ৰাৰম্ভণিখিনি তেওঁ অনুবাদ কৰিবৰ বাবে আৰু সেয়েহে জয়ৰাম আটাই বা জয়ৰাম বাপজনাই আজি মূল সংস্কৃত ভাগৱতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিবলৈ যাওঁতে সৰ্বপ্ৰথমে জয় জয়কাৰ কৰিছে দৈৱকী নন্দন প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত আৰু সেইজন পৰম ব্ৰহ্ম সেইজন দৈৱকী নন্দন যাক ব্ৰহ্মা মহেশ্বৰেও নিতে চৰণ সেৱা কৰি থাকে বেদৰ হিৰুৰত্ন বুলি যাক কোৱা হৈছে আৰু সেইজন হিৰুৰত্নক জ্ঞানী কৰ্মীসকলে কোনো কাৰণতেই উপলব্ধি কৰিব নোৱাৰে বা বিচাৰি নেপায় আৰু যাৰ নাম ল'লে মহা মহা পাপীসকলে সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাব পাৰে সেয়েহে সেই জয়ৰাম দিজে আজি এনে গধুৰ দায়িত্ব কৃপালু শংকৰ গুৰুজনৰ পৰা আদেশ হিচাপে গ্ৰহণ কৰি সৰ্বপ্ৰথমে ভগৱন্তৰ চৰণত দণ্ডতে পৰি প্ৰণাম কৰি তেওঁ গুণ বখানি কৈছে যে মহা মহা পাপী যাৰ নাম লৈলে তৰে ভক্ত হবে হৃদে যাক চিন্তে নিৰন্তৰে কাৰণ ভকতসকলে সৰ্বদা কোনো কাম কৰিবলৈ লোৱাৰ আগতে ভগৱন্তৰ চৰণ চিন্তা নোহোৱাকৈ কৰ্ম নকৰে সেইকাৰণে আমাৰ নামঘোষাত কৈছে যে মাধৱ নাম সমস্ত কাৰ্যৰ সৰ্বপ্ৰথমে উচ্চাৰণ কৰিব লাগে মাধৱ মাধৱ বাচি মাধৱ মাধৱ হৃদি স্মৰণতে মাধৱ সৰ্বকাৰ্যেষু সাধৱ অৰ্থাৎ মাধৱৰ নামৰ উচ্চাৰণৰ জৰিয়তে মংগলাচৰণৰ মাধ্যমেদিহে কোনো এটা কৰ্ম সাধন হয় এই কথাটো আজি জয়ৰাম আটা প্ৰভুৱে জনাইছে আৰু তেওঁ সেইকাৰণে কৈছে যে হেনয় কৃষ্ণৰ পদে কৰি নমস্কাৰ বিৰচিবু চতুৰ্থ স্কন্ধৰ পদহাৰ গতিকে চতুৰ্থ স্কন্ধৰ পদ বিৰচিবৰ কাৰণে সৰ্বপ্ৰথমে দৈৱকী নন্দন ভগৱন্ত পুৰুষৰ শ্ৰীচৰণত শ্ৰদ্ধা আৰু সেৱা জনাই তেওঁ চতুৰ্থ স্কন্ধ পদ ৰচিবলৈ আগবাঢ়িছে কৃষ্ণ হে ৰাম নমো কৃষ্ণ দেৱ মোক কৃপা কৰিও ক তজু অনুগ্ৰহে আৰম্ভৰ হৌক সিদ্ধি ভাগৱত শাস্ত্ৰ ইটো অগাধ সাগৰ অল্পমতি হুয়া আশ কৰিছোঁ ডাঙৰ কৃপালু জয়ৰাম দিজে এইখিনিতে এটা ডাঙৰ কথা কৈছে যে মহাভাগৱত এক অগাধ সাগৰ হয় যেতিয়া সনাতন পৰম্পৰাত যি বেদৰ সংস্কৃত ভাষা যি সংস্কৃত ভাষাৰ দ্বাৰা ভাগৱত ৰচিত হৈ আছিল সেই সংস্কৃত ভাষা বুজি পোৱাটো ইমান সহজসাধ্য নহয় সংস্কৃত ভাষা বুলি ক'বলৈ যাওঁতে আমাৰ সাধুসকলৰ মুখে মুখে যি সংস্কৃত চলি আহিছে সেইখিনি বুজিবৰ কাৰণে অকণমান সহজ কিন্তু বেদৰ ভিতৰত যি সংস্কৃত আছে এই সংস্কৃতৰ কিন্তু বুজি পেলাই তাৰ তত্ত্ব উপলব্ধি কৰিব পৰা যি কঠিন কাম এয়া কিন্তু সহজ সাধ্য নহয় সাধাৰণ লোকৰ বাবে গতিকে এনে ভাগৱত অগাধ সাগৰ শাস্ত্ৰ ৰচনা কৰিবলৈ যাওঁতে যদি ভগৱন্তৰ কৃপা নহয় তেন্তে কোনো কাৰণতে সম্ভৱ নহয় সেইকাৰণে কৈছে যে ভাগৱত শাস্ত্ৰইটো অগাধ সাগৰ অল্পমতি হুয়া আশ কৰিছোঁ ডাঙৰ যে এজন অল্পমতি লোকে এনে বিশাল সাগৰত সাঁতুৰিবলৈ যোৱা বা বিশাল সাগৰৰ পৰা মণিমুক্তা সংগ্ৰহ কৰিবলৈ যোৱাটো জয়ৰাম দিজৰ কাৰণে বৰ জটিল আৰু বৰ কষ্টকৰ কিন্তু আমাৰ জীৱনতো ভাগৱতৰ তত্ত্ব উপলব্ধি কৰিবৰ বাবে যথেষ্ট কষ্ট সেই বুলি আমি ভাগৱত চৰ্চা বা ভাগৱত উপলব্ধি নকৰাকৈ থাকিব নালাগে যিকণ পাৰিছোঁ বা যিকণ আমাৰ সামৰ্থ্য অনুসাৰে আমি বুজিবলৈ যত্ন কৰিছোঁ সেইখিনি আমাৰ কাৰণে যথেষ্ট যদিও ভাগৱতৰ তত্ত্ব উপলব্ধি কৰিবলৈ আমাৰ কাৰণে কষ্ট তথাপিতো কিন্তু আমি ভাগৱত চৰ্চা নকৰাকৈ থাকিব নালাগে এই কথা জয়ৰাম দিজে তেওঁ যেনেকৈ
যে বাওনা হৈ চন্দলে হাত মেলাৰ দৰে যে ভাগৱত অগাধ সাগৰৰ মণিমুকুতা বুটলিবলৈ তেওঁ প্ৰস্তুত হৈছে সেইকাৰণে ভগৱন্তৰ শ্ৰীচৰণত তেওঁ সৰ্বপ্ৰথমে কৃপা বিচাৰিছে কৃষ্ণ হে ৰাম তজু চৰণৰ যদি কৃপা লেখ পাওঁ তেবে তজু গুণগণ বৰ্ণাই বকচাওঁ হে ৰাম সভাসদ সবেনু বুলিবা নিন্দা বাণী ৰচিবু কৃষ্ণৰ কথা জানিবা নজানি এইখিনিতে জয়ৰাম দিছে ভগৱন্ত পুৰুষৰ এক বিন্দু কৃপা লেখ মাত্ৰ কৃপা বিচাৰিছে আৰু সেই কৃপা লেখ যদি পায় তেওঁ নিশ্চয় ভাগৱত ৰচনা কৰিব পাৰিব কীৰ্তনৰ প্ৰাৰম্ভণিতে আমাৰ উল্লেখ আছে যে মূৰ্কং কৰোতি বাচালং পংগুং লংঘয়তে গিৰিম যত কৃপা তমহং বন্দে পৰমানন্দম যদি ভগৱন্তৰ কৃপা হয় মুখবধিসকলে কথা ক'ব পাৰে পংগু হৈ পৰ্বত বগাব পাৰে আৰু শিশু হৈ সমস্ত জ্ঞানৰ অধিকাৰী হ'ব পাৰে বুলি কৈছে যদি ভগৱন্তৰ কৃপা হয় সেইকাৰণে জয়ৰাম দিজেও ভগৱন্তৰ একনিকা কৃপা বিচাৰিছে আৰু সেই কৃপা হ'লে তেওঁ এনে এক মহান শাস্ত্ৰ ৰচনা কৰিব পৰা যাব যদিও সমস্ত জনৰ ওচৰত প্ৰাৰ্থনা জনাই কৈছে হে বা বৈষ্ণৱ হে সাধু সন্তসকল এইখিনি কৰিবলৈ যাওঁতে যদি কোনোবাখিনিত মোৰ সিদ্ধ হয় কোনোবাখিনিত পদৰ যদি আকপিছ হয় শব্দৰ যদি তাৰতম্য ঘটে সমস্ত নিন্দাৰ পৰা মোক নিন্দা নকৰি যেন তোমৰা হবৰ চৰণৰ এজন দাসৰো দাস বুলি গণ্য কৰি সমস্ত নিন্দাৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ সমস্ত জনৰ ওচৰত সেৱা জনাইছে আৰু আমিও সমস্ত জনৰ ওচৰত জয়ৰামদি যে কোৱাৰ দৰে ক'ব বিচাৰোঁ আমিও আজি এই ND24 চেনেলত আহি ভাগৱতৰ এনে পবিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি আপোনাসবৰ আগত ভাগৱত ক'বলৈ যোৱাটো আমাৰ ধৃষ্টতা নাই তথাপিতো মৰহাস কৰি ভগৱন্তৰ চৰণ লক্ষ্য কৰি আৰু আপোনাসবৰ কৃপা বিচাৰি আমি আজি এই অনুষ্ঠানটো আগবঢ়াবলৈ আহিছোঁ আমাৰো যদি আপোনাসবৰ ওচৰত এই বৈকুণ্ঠৰ অমৃতময় ভাগৱত শাস্ত্ৰ কৈ যাওঁতে বা পাঠ পৰ্যালোচনা কৰি যাওঁতে যদি কোনোবাখিনিত অগাপিছা বহাটোতা হয় আপোনাসব সন্ত মহন্তসকল আপোনাসবৰ ক্ষমাই ভূষণ আমাকো একনিকা ক্ষমা কৰিব বুলি আশা ৰাখি আমি জয়ৰাম দিজৰ ভাষাৰে আপোনাসবৰ শ্ৰীচৰণত সেৱা ধৰা হৈছে কৃষ্ণ হে ৰাম যেন মইনা ভাটো হবে বচন ভাষয় তাক শুনি সাধু হবে আনন্দ লভয় আৰু সেহি মতে মৰণি বিচাৰি গুণ দোষ হৰি কথা শুনি চিত্ত কৰি সন্তোষ হে বা বৈষ্ণৱ হে বাপুসকল এই ভাগৱতৰ কথা ক'বলৈ যাওঁতে মোৰো যে কিছুমান দুখ গুণ নথকা নহয় জয়ৰাম দি যে কোৱাৰ দৰে কিন্তু আপোনাসবে মোৰ বেয়াৰ গুণখিনিৰ প্ৰতি বা বেয়া দুখখিনিৰ প্ৰতি দৃষ্টি নাৰাখি এই ভাগৱতক আমি যেনেকৈ ঘৰত পুহি থকা এটি মইনা চৰাই এটি ভাটৌক যেনেকৈ গৃহস্থই শিকায় তেনেধৰণে কয় আৰু সেই ভাটৌ বা মইনা চৰাইটিৰ কথা শুনি শুনি আপোনাসবে যেনেধৰণে আনন্দিত হয় ঠিক তেনেধৰণে আমিও আজি সেই ভাটৌ চৰাইৰ দৰে আমাৰ গুৰুসকলে জ্যেষ্ঠসকলে পণ্ডিতসকলে আমাক যেনেধৰণে আগবঢ়াইছে তেনেধৰণে আপোনাসবৰ আগত প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ আপোনাসবে মাত্ৰ ভালখিনি গ্ৰহণ কৰি আমাৰ দুগুণৰ প্ৰতি চকু নিদি কেৱল ভাগৱতৰ কথাতে চিত্ৰ দি যাতে সন্তোষিত হৈ থাকে এই কথা জয়ৰাম দিজৰ লগতে আমিও আপোনাসবৰ চৰণত সেৱা ধৰা হৈছে কৃষ্ণ হে ৰাম চতুৰ্থ স্কন্ধৰ 31 অধ্যায়ত বিসৰ্গ লক্ষণ নামে কৰিব বেকত প্ৰথম অধ্যায়ে মনু কন্যা বংশ পৃথকে পৃথকে তাক বৰ্ণিব নিশ্চয় এই চতুৰ্থ স্কন্ধৰ সৰ্বপ্ৰথমে বিসৰ্গৰ লক্ষণৰ পৰা আৰম্ভ হ'ব আপোনাসবে নিশ্চয় জানে বা উপলব্ধি কৰিছে যদিও ভাগৱত 12 স্কন্ধ কিন্তু প্ৰকৃতাৰ্থত ভাগৱত 10টা লক্ষণৰে জৰিয়তেহে আগবাঢ়িছে প্ৰথম স্কন্ধ দ্বিতীয় স্কন্ধ ভাগৱতৰ প্ৰস্তাৱনা বুলি ক'লে ভুল কৰা নহয় ভাগৱত ক'ৰ পৰা আহিলে
ভাগৱত কিয় শ্ৰৱণ কৰিব লাগে, ভাগৱত কেনেকৈ মৰ্ত্যলৈ আহিলে, ভাগৱতত প্ৰকৃতাৰ্থত কি বস্তু সোমাই আছে, ভাগৱত ধৰ্ম কি, এনেধৰণৰ ব্যৱস্থাপনাই প্ৰথম আৰু দ্বিতীয় স্কন্ধ আগবঢ়াই নিয়া হৈছে। কিন্তু ভাগৱত 10টা লক্ষণৰ মাজেদিহে আগবাঢ়িছে। সেয়েহে ভাগৱত আৰম্ভ হৈছে তৃতীয় স্কন্ধৰ পৰা। আৰু এই 10টা লক্ষণ হ'ল সৰ্বপ্ৰথমে স্বৰ্গ, বিসৰ্গ, স্থান, পোষণ, উতি, মম্বন্তৰ, ঈশানুকথা, নিৰোধ, আশ্ৰয় আৰু মুক্তি। এই 10টা লক্ষণৰ জৰিয়তে ভাগৱত আগবাঢ়িছে। আমাৰ সনাতনী পৰম্পৰাত যিমানবিলাক শাস্ত্ৰ ৰচিত হৈছে, সমস্ত শাস্ত্ৰ 5টি লক্ষণ আছে। কেৱল বৈকুণ্ঠৰ কল্পতৰ ভাগৱত শাস্ত্ৰত 10টি লক্ষণ আছে। গতিকে বৈকুণ্ঠৰ কল্পতৰ ভাগৱত শাস্ত্ৰভাগিক বিলক্ষণযুক্ত শাস্ত্ৰ বুলি কোৱা হৈছে। স্বৰ্গ মানে, স্বৰ্গ বুলি ক'লে আমি কি বুজি পাম? স্বৰ্গ হ'ল ভগৱন্তৰ সদ্গুণৰ দ্বাৰা যি ইচ্ছা শোভিত হৈ যিখন সৃষ্টি হৈছে তাকে স্বৰ্গ বুলি কোৱা হৈছে। আৰু বিসৰ্গ মানে আমাৰ জীৱবিলাক য'ত সৃষ্টি হৈ ভগৱন্তৰ যি লীলা প্ৰকাশ পাই আছে, বা সেই জীৱসমূহৰ মাজত আহি ভগৱন্তই লীলা কৰি ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয় আৰু সন্তসকলক পালন কৰাৰ যি ব্যৱস্থা তাকে বিসৰ্গ বুলি কোৱা হৈছে। সৰ্বপ্ৰথমে ভগৱন্তৰ ইচ্ছাৰ সৎ চিন্তাৰ দ্বাৰা শোভিত হৈ থকা সৃষ্টিৰাজিক স্বৰ্গ বুলি কোৱা হৈছে। আৰু বিসৰ্গ হ'ল যিসকল মনুষ্যকে প্ৰমুখ্য কৰি সমস্ত জীৱবিলাক ঋষি মুনি সন্ত মহন্তসকলৰ যি সৃষ্টি কাৰ্য, এই সৃষ্টি কাৰ্যক বিসৰ্গ বুলি কোৱা হৈছে। গতিকে চতুৰ্থ স্কন্ধত আমি বিসৰ্গ লক্ষণত সৰ্বপ্ৰথমে মনুৰ কন্যা বা মনুৰ বংশৰ পৰা কেনেকৈ পৃথকে পৃথকে বংশ বিস্তাৰিত হৈছিল, মনুৰ পৰা ধৰি আহি আজি আপুনি মই এই জগতত যেনেকৈ মানুহ সৃষ্টি হ'লোঁ, এই সমস্ত কথাখিনি চতুৰ্থ স্কন্ধৰ মাজেদি আপোনাৰ বা আমাক বেকত কৰিব। গতিকে মনুৰ বংশাৱলীৰ জৰিয়তে কেনেকৈ ভগৱন্তই সৃষ্টি কাৰ্য ৰচনা কৰিছিল, এই সম্পৰ্কে চতুৰ্থ স্কন্ধৰ প্ৰাৰম্ভণিৰ পৰা আৰম্ভ হৈ আগবাঢ়ি গৈ থাকিব। কৃষ্ণ। হে ৰাম জাত যজ্ঞ ভগৱন্ত ভৈলয় অৱতাৰ, তাহাক কহিব আবে কৰিয়া বিস্তাৰ, বিদুৰৰ মৈত্ৰেয়ৰ সম্বাদ শোভন, এক চিত্তে শুনি উক সভাসদ গণ। হে ৰাম মৈত্ৰেয় বদতি শুনা বিদুৰ সুমতি, স্বয়ম্ভুৱ মনু বংশ কহিব সম্প্ৰতি, শতৰূপা নামে তান ভাৰ্যা সুচৰিতা, অ তাতে মনু তিনি গুটি জন্মাইলা দুহিতা। মোৰ পৰম শ্ৰদ্ধাৰ বাপুসকল, আইসকল, এই যে কথাখিনি মৈত্ৰেয়ে বিদুৰক উদ্দেশ্য কৰি কৈ আছে, বিদুৰ আৰু মৈত্ৰেয়ৰ সংবাদ। আচলতে বিদুৰ যেতিয়া হস্তিনাপুৰৰ ৰাজসিংহাসনৰ বিপক্ষে যুদ্ধ যাত্ৰা হৈছিল, ভাই ভাইৰ মাজত যুদ্ধ হৈছিল, আৰু বিদুৰ আছিল হস্তিনাপুৰ ৰাজসিংহাসনৰ প্ৰধানমন্ত্ৰী। আৰু সেই প্ৰধানমন্ত্ৰী হোৱাৰ স্বত্তেও তেওঁ জ্যেষ্ঠ ভাতৃ ধৃতৰাষ্ট্ৰক ভাই ভাইৰ মাজত যে যুদ্ধ হ'ব নালাগে সৎ উপদেশ দিছিল। আৰু এই সৎ উপদেশ দুৰ্যোধনে কোনো কাৰণতে মানি লোৱা নাছিল। বিদুৰক অকথ্য ভাষাৰে তিৰ্যক নিন্দা কৰিছিল। তেনে নিন্দাৰ সময়ত ধৃতৰাষ্ট্ৰই পুত্ৰৰ সেই অকাৰ্যক কোনো কাৰণতেই বাধা দিয়া নাছিল। এনেবিলাক কাৰণত বিদুৰে হস্তিনাপুৰ ত্যাগ কৰিব লগা হৈছিল। কাৰণ সন্তসকলে দুষ্টৰ সংগত সৰ্বদা নাথাকে। যিজন লোকে বিচাৰ কৰিব নোৱাৰে, সত্য অসত্য বুজি নাপায়, সৎ অসৎ বুজি নাপায়, ন্যায় নীতি বুজি নাপায়, তেনে এজন জ্যেষ্ঠ ভাতৃৰ কাষত থাকি সেই ৰাজ্যত থকাৰ কোনো কাৰণতে বিদুৰে ভবা নাছিল। আৰু সেই সূত্ৰে ভাই ভাইৰ মাজত কাজিয়া হোৱাৰ আগমুহূৰ্তত তেওঁ সমস্ত বংশ পৰিয়াল ৰাজ্য ত্যাগ কৰি তেওঁ তীৰ্থ ভ্ৰমণলৈ গুচি গৈছিল। আৰু গুচি গৈ গৈ সৰ্বপ্ৰথমে বহু বছৰ তেওঁ তীৰ্থ
ভ্ৰমণ কৰি থাকিলে, দৰ্শন কৰি থাকিলে, মনৰ বেজাৰতে বিভিন্নজনৰ সন্ত মহন্তক লগ পালে। আৰু সেই সময়তেই কৃষ্ণপ্ৰভুৰ একান্ত সেৱক উদ্ধৱ মহামহন্তক বিদুৰে লগ পাইছিল। আৰু উদ্ধৱৰ লগত কথোপকথন হোৱাৰ পাছত উদ্ধৱ বদ্ৰিকাশ্ৰমৰ ফালে গতি কৰিলে আৰু বিদুৰ আহি মৈত্ৰেয়ৰ আশ্ৰমত প্ৰৱেশ কৰিছিল। আৰু মৈত্ৰেয়ৰ আশ্ৰমত প্ৰৱেশ কৰি মৈত্ৰেয় আৰু বিদুৰৰ মাজত যি কথোপকথন হৈছিল, আৰু সেই মৈত্ৰেয়ে বিদুৰক সমস্ত ভাগৱতৰ কথাখিনি উপলব্ধি কৰোৱাইছিল। আৰু এই উপলব্ধি কৰাবলৈ যাওঁতে চতুৰ্থ স্কন্ধৰ মনুৰ যি বংশাৱলী, এই বংশাৱলী কথাখিনি কিন্তু বেকত কৰিছিল। স্বয়ম্ভু মনুৰ পত্নী বা ভাৰ্যা হ'ল শতৰূপা। স্বয়ম্ভু মনু আৰু শতৰূপাৰ মাজত 5টি সন্তান সৃষ্টি হৈছিল, 3গৰাকী কন্যা আৰু 2জন পুত্ৰ সন্তান। 3গৰাকী কন্যা হ'ল আকুতি, প্ৰসূতি আৰু দেৱসূতি, আৰু সন্তান 2জন হ'ল প্ৰিয়ৱত আৰু উত্তানপাত। গতিকে এই 5টি সন্তানৰ মাধ্যমেদি কেনেকৈ মনুৰ বংশ বিস্তাৰ হ'ল, এই কথাখিনি আজি চতুৰ্থ স্কন্ধৰ মাজেদি আপোনাসৱক বা আমাক জ্ঞাত কৰাইছে। ইয়াত কৈছে যে মৈত্ৰেয় বদতি শুনা বিদুৰ সুমতি, স্বয়ম্ভু মনু বংশ কহিবু সম্প্ৰতি, শতৰূপা নামে তান ভাৰ্যা সুচৰিতা, তাতে মনু 3 গুটি জন্মাইলা দুহিতা, আকুতি যে দেৱহূতি প্ৰসূতি অপৰ, আৰু 2 পুত্ৰ ভৈল পৰম সুন্দৰ, ভাৰ্যা হমে আলোচিয়া মনু মহাহন্ত, আকুতিক ৰুচি প্ৰজাপতিক দিলন্ত। গতিকে 3গৰাকী কন্যা সন্তান জন্ম দিলে। সৰ্বপ্ৰথমে আকুতিক বিবাহ দিলে ৰুচি নামৰ প্ৰজাপতিক। গতিকে এই ৰুচি আৰু আকুতিৰ মাজত কেনেকৈ বংশ বিস্তাৰ হৈছিল, সেই কথাখিনি আমাক ভাগৱতে কৈ যাব। কৃষ্ণ। হে ৰাম পাছে মনু ৰুচি কবু লীলা হেন বাক, আন গৰ্ভে পুত্ৰ ভৈলে দিবাহা আমাক, হেন শুনি প্ৰজাপতি স্বীকাৰ কৰিলা, আহুতিক লৈয়া নিজ গৃহ কচলিলা। স্বয়ম্ভু মনুৱে সৰ্বপ্ৰথমে ৰুচি নামৰ প্ৰজাপতিক বংশ বিস্তাৰৰ কাৰণে তেওঁ আজ্ঞা কৰিছিল। আৰু আজ্ঞা কৰাৰ কাৰণে তেওঁ ৰুচিক আকুতিক বিয়া দিছিল। আৰু বিয়া দিয়াৰ পাছত তেওঁ এটা চৰ্ত ৰাখিছিল যে আকুতি আৰু ৰুচিৰ মাজত যদি কেনেবাকৈ পুত্ৰ সন্তান জন্ম হয়, সেই পুত্ৰ সন্তানটিক মনুক গতাই দিব লাগিব। কন্যা সন্তানটি তেওঁ ৰাখিব পাৰিব যদি কন্যা সন্তান জন্ম হয়। যদি পুত্ৰ সন্তান জন্ম হয়, তেন্তে সেই পুত্ৰ সন্তানটি স্বয়ম্ভু মনুক দিব লাগিব বুলি এটা চৰ্ত দিছিল। আৰু এই চৰ্ত ৰক্ষা কৰি ৰুচি নামৰ প্ৰজাপতিয়ে তেওঁ স্বয়ম্ভু মনুৰ আদেশ পালন কৰি তেওঁ পৰম আনন্দ মনে আকুতি নামৰ কন্যাগৰাকীক তেওঁ নিজ আশ্ৰমলৈ লৈ আহিল পৰম আনন্দ মনে। আৰু তেওঁ এনে এক বিষ্ণুপৰায়ণ লোক আছিল, তেওঁ যেন সমস্ত দেহ সমস্ত মন তেজস্বী আছিল। তেওঁ জ্যোতি চাউদিশে নিগৰিত হৈ আছিল। আৰু তেওঁ আকুতিক পাই তেওঁ সংসাৰ আগবঢ়াবৰ বাবে পৰম আনন্দ মনে তেওঁ নিজৰ আশ্ৰমলৈ আহিল। কৃষ্ণ। হে ৰাম পৰম তেজস্বী ৰুচি বিষ্ণু পৰায়ণ, আহুতিক পাই আনন্দিত ভৈল মন, হে ৰাম তান গৰ্ভে কন্যা পুত্ৰ দুগুটি জন্মাইলা, দেখি প্ৰজাপতি আতি হৰিষক পাইলা। ৰুচিয়ে আকুতিক বিবাহ কৰাৰ পাছত তেওঁলোকৰ ঔৰস আৰু গৰ্ভৰ দ্বাৰা 2টি সন্তান জন্ম হ'ল, এটি কন্যা সন্তান আৰু এটি পুত্ৰ সন্তান। আৰু সেই পুত্ৰ কন্যাক লগ পাই তেওঁলোক পৰম আনন্দিত হ'ল। কৃষ্ণ। হে ৰাম ৰাম যজ্ঞৰূপে আখি বিষ্ণু জনম ধৰিলা, দক্ষিণা নামত কন্যা পৰম সুশীলা, হে ৰাম সাক্ষাতে লক্ষ্মীৰ অংশ গুণে নাহি সীমা, যজ্ঞৰূপী ঈশ্বৰৰো আশ্চৰ্য মহিমা,
আহুতিৰ পুত্ৰ ভৈল মনু শুনিলন্ত ও মহাৰংগে পুত্ৰ সখী গৃহে আনিলন্ত পাছে যজ্ঞে দক্ষিণা কন্যাক বিহাইলন্ত তান গৰ্ভে দ্বাদশত নয় জন্মাইলন্ত যেতিয়া আকুতি আৰু ৰুচিৰ মাজত দুটি সন্তান জন্ম হ'ল প্ৰথমটি পুত্ৰ সন্তানৰ নাম যজ্ঞ আৰু এই যজ্ঞ ভগৱন্তই যজ্ঞৰূপে অৱতাৰ গ্ৰহণ কৰিলে যজ্ঞ হিচাপে জন্মগ্ৰহণ কৰিলে আৰু কন্যাগৰাকীৰ নাম হ'ল দক্ষিণা পূৰ্বৰ চুক্তিমতে যজ্ঞক পৰম আনন্দ মনে স্বয়ম্ভু মনুক গতাই দিলে আৰু শেষত ৰুচি আৰু আকুতিৰ মাজত জন্ম হোৱা কন্যা দক্ষিণাৰ লগত আৰু যজ্ঞৰ মাজত বিবাহ সম্পন্ন কৰি দিলে পাছে যজ্ঞে দক্ষিণা কন্যাক বিহাইলন্ত তান গৰ্ভে দ্বাদশ তনয় জন্মাইলন্ত আৰু সেই যজ্ঞ আৰু দক্ষিণাৰ মাজত দ্বাদশজন সন্তান জন্ম হ'ল আৰু সেই সন্তানসকলৰ নাম ইয়াত উপস্থাপন কৰিছে হে ৰাম তাসম্বাৰ নাম ছয় শুনিও সম্প্ৰতি সন্তোষ প্ৰতোষ তোষ শান্তি ইৰস্পতি ভদ্ৰ ইথম কবি বিভু সুদেৱ ৰোচন চাহন সমে ভৈল এহি দ্বাদশ নন্দন তুষিতা নামত দেৱ তাৰা কেৱলয় স্বয়ং ভুৱ মন্বন্তৰে এহি দেৱ ছয় মৰিষাদি ঋষি যজ্ঞ ইন্দ্ৰয় অৱতাৰ নানা কৰ্ম আচৰিলা ৰুচিৰ কুমাৰ বাপুসকল এইখিনিতে এটা কথা লক্ষ্য কৰিব যে ৰুচি আৰু আকুতিৰ মাজত যি দুটি সন্তান জন্ম হৈছিল যজ্ঞক স্বয়ম্ভু মনুক গতাই দিয়া হৈছিল আৰু শেষত যজ্ঞ আৰু দক্ষিণাৰ মাজত বিবাহ সম্পন্ন হ'ল আৰু বিবাহৰ মাজেদি তেওঁলোকৰ গৰ্ভে 12জন সন্তান জন্ম হ'ল সেইকেইজনৰ নাম ইয়াত উপস্থাপন কৰিছে সন্তোষ প্ৰতোষ তোষ শান্তি ইৰস্পতি ভদ্ৰ ইধম কবি বিভু সুদেৱ ৰোচন চন্নহমে এই দ্বাদশজন নন্দন জন্মগ্ৰহণ কৰিলে আৰু এই দ্বাদশজন সন্তানৰ পাছত তুষিতা নামৰ এজন দেৱতাও জন্ম হ'ল আৰু স্বয়ম্ভু মনুৱে এই দেৱসকলৰ মাজতে মৰিষাদি ঋষি আৰু ইন্দ্ৰ অৱতাৰ হ'ল অৰ্থাৎ মৰিষাদি যজ্ঞ ইন্দ্ৰ অৱতাৰো এইসকলৰ মাজতে অৱতাৰ গ্ৰহণ কৰিলে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ কৰ্ম কাম কৰি ৰুচিৰ সন্তান হিচাপে জগতত প্ৰখ্যাত হৈ থাকিলে হে ৰাম প্ৰিয় ব্ৰতু তান পদ মনুৰনন্দন পুত্ৰ পৈত্ৰ সমনিতে কৰিলা পালন মনু মনু পুত্ৰ ইন্দ্ৰ দেৱ মহাঋষি সমস্তে বিষ্ণুৰ অংশ সবে মহাযখী দেৱহূতি কন্যা কৰ্দমত বিহা দিলা তান্ত হন্তে নৱগোটি কন্যা জনমিলা সেহি সকলৰ বংশ তোমাৰ আগত প্ৰপঞ্চিয়া কহু তাক শুনিও সাম্প্ৰত ইতিমধ্যে আপোনালোকে লক্ষ্য কৰিলে যে স্বয়ম্ভু মনুৰ তিনিগৰাকী কন্যা প্ৰথমগৰাকী আকুতিক ৰুচিলে বিয়া দিয়াৰ যি বংশ বা পৰিয়াল সেইখিনি আপোনালোকে জানিলে ইয়াৰ পাছত দেৱহূতি নামৰ যিগৰাকী কন্যা এই কন্যাগৰাকী কদম ঋষিলে বিবাহ দিলে আৰু দেৱহূতি আৰু কদমৰ মাজত যি সন্তান জন্ম হৈছিল এইখিনি কথা উপস্থাপন কৰিছে সৰ্বপ্ৰথমতে 9 গৰাকী কন্যা সন্তান জন্মগ্ৰহণ কৰিছিল কদম আৰু দেৱহূতিৰ ঔৰসে আৰু গৰ্ভে আৰু সেইসকলৰ বংশ আজি এই চতুৰ্থ স্কন্ধৰ মাজেদি সমস্ত জনৰ আগত
প্ৰকাশ কৰিবলৈ আগবাঢ়িছে। এৰাম কলা নামে কন্যা কম ঋষি বিহাই লন্ত কশ্যপ পূৰ্ণিমা দুই পুত্ৰ জন্মাই লন্ত জগত ভৰিল তাসম 12 বংশ ছয় সবে কথা প্ৰপঞ্চিয়া কহিব নিশ্চয়। ইতিমধ্যে কলা নামে এগৰাকী কন্যাক মৰিচিয়ে বিবাহ কৰালে আৰু সেই তেওঁলোকৰ পৰা কাশ্যপ পূৰ্ণিমাত 2 পুত্ৰ জন্ম হ'ল আৰু এওঁলোকৰ মাজেদি সমস্ত জগত সতী সন্তানেৰে ভৰি পৰিল। গতিকে এই সকলো কথা প্ৰপঞ্চিয়া অৰ্থাৎ বিস্তৃতভাৱে বুজাই পেলাই আমাক এই ভাগৱতৰ মাধ্যমেদি জানিবলৈ দিছে। এতিয়া আমি গম পালোঁ স্বয়ম্ভু মনুৰ দুগৰাকী কন্যা আকুতি আৰু দেৱহূতি বংশৰ কথা ইতিমধ্যে আমি জানিবলৈ পালোঁ। কৃষ্ণ এৰাম পূৰ্ণিমাৰ বিৰাজ বিশ্বগ পুত্ৰ দুই মহাগুণৱন্ত এক গুণে সমনুই দেৱকুল্লা নামে এক কন্যা জন্মাই লন্ত পূৰ্ব জনমত যিটো গংগাই আছিলন্ত। পূৰ্ণিমা আৰু বিশ্বজ্ঞ পুত্ৰ পূৰ্ণিমা আৰু বিৰাজৰ বিশ্বজ্ঞ পুত্ৰ নামে 2টি সন্তান জন্ম হ'ল আৰু তেওঁলোকৰ পৰা এক কন্যা জন্ম হ'ল যাক দেৱকুল্লা নামে জনাজাত আৰু এই দেৱকুল্লা সৰ্বপ্ৰথমে গংগা নামে প্ৰখ্যাত হৈ আছিল আৰু সেই গংগা দেৱকুল্লা হিচাপে পূৰ্ণিমা আৰু বিশ্বজ্ঞৰ মাজত অৱতাৰ হ'লহি। হেৰাম অনুসূয়া কন্যায়ত্ৰী ঋষিয়ে বিহাইলা চন্দ্ৰ দত্ত দুৰ্বাসাকতে হেন্তে জন্মাইলা ব্ৰহ্মা বিষ্ণু হৰয়ংখে 3 মহন্ত পৰম তেজস্বী সবে মহাযশৱন্ত। হেৰাম শুনা সভাসদ পদ শ্ৰী ভাগৱত সদায়ে কৃষ্ণৰ নাম নেৰিবা মুখত কৃষ্ণ কৃষ্ণ নাম যিটো সুমৰে সততে ও তাৰ আৰ কাকদৰ আছে ত্ৰিজগতে। এইখিনিতে এটা কথা উপস্থাপন কৰি থৈ গৈছে যে এই সমস্তজনৰ পৰা অনুসূয়া নামে এগৰাকী কন্যা পৰম সাধৱী ভক্তিস্বৰূপা আই জন্মগ্ৰহণ কৰিছিল পূৰ্ণিমাৰ জৰিয়তে আৰু এই অনুসূয়া নামৰ কন্যাগৰাকীক অত্ৰি ঋষিলৈ বিবাহ দিছিল আৰু অনুসূয়া আৰু অত্ৰি ঋষিৰ মাজত 3জন সন্তান জন্ম হৈছিল যাক চন্দ্ৰ দত্ত আৰু দুৰ্বাসা বুলি জনা যায় আৰু এই চন্দ্ৰ দত্ত দুৰ্বাসা বিষ্ণু অংশে অৱতাৰ গ্ৰহণ কৰিছিল। তেওঁলোক মহা তেজস্বী যশৱন্ত আছিল। এই কথা পৰৱৰ্তী সময়ত আমাক জানিবলৈ দিব ভাগৱতৰ পদৰ মাজেদি। কিন্তু এই যে অনুসূয়া আৰু অত্ৰি ঋষিৰ মাজত 3টি সন্তান ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কেনেকৈ চন্দ্ৰ দত্ত দুৰ্বাসা নামেৰে পৰম তেজস্বী হিচাপে ভগৱন্তৰ গুঞ্জস লগত লৈ অৱতাৰ হৈছিল এই সম্পৰ্কে ক'ব। কিন্তু এই পাঠটিৰ লগত সংগতি ৰাখি জয়ৰাম দিজে এটি আমাৰ কাৰণে উপদেশ প্ৰদান কৰিছে যে শুনা সভাসদ পদ শিভাগৱত সদায়ে কৃষ্ণৰ নাম নেৰিবা মুখত কৃষ্ণ কৃষ্ণ নাম যিটো হুমৰে সততে তাৰ আৰ কাকদৰ আছে ত্ৰিজগতে। গতিকে এই যে চতুৰ্থ স্কন্ধত সমস্ত লোকসকলৰ বংশৰ পৰিচয় দাঙি ধৰিছে ইয়াৰ মূল কাৰণ হ'ল যে যিসকলক এই ভাগৱতৰ মাজলৈ আনিছে তেওঁলোক সম্পূৰ্ণ ভগৱন্তৰ অংশ অৱতাৰ হিচাপে আহিছে, তেজস্বী হিচাপে আহিছে, সন্ত হিচাপে আহিছে, অৰ্থাৎ বিষ্ণু ভকতৰ কোনো ভেদ নাই। গতিকে এই কথাটো অৰ্জুনক কৈছিল যে হেৰা অৰ্জুন বিষ্ণু ভকতৰ কোনো ভেদ নাই, কলিত যিসকল ভকত হিচাপে বা সন্ত হিচাপে বা মহন্ত হিচাপে আহিছে তেওঁলোক সম্পূৰ্ণ ভগৱন্তৰ অংশ হিচাপে থাকে। গতিকে
ভগৱন্তক চিন্তা কৰিবলৈ গ'লে সৰ্বপ্ৰথমে বিষ্ণুৰ কথা আহি পৰিব আৰু বিষ্ণুৰ কথা যদি কথোপকথন কৰিবলৈ যোৱা যায় তেন্তে ভগৱন্তৰ কথা আহি পৰে গতিকে এইসকলৰ গুণ যশ চৰিত্ৰ বা বংশাৱলীৰ কথা যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ তেন্তে নিশ্চয় ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰা হয় বুলি ভাবি ভাগৱতত এই কথাখিনি উপস্থাপন কৰিছে কাৰণ এই যে আমি যিসকল লোকক পালোঁ পূৰ্ণিমা যজ্ঞ দক্ষিণা অনুসূয়া অত্ৰি ঋষি ইন্দ্ৰ মৰিচাদি যিসকল ঋষি এইসকল সম্পূৰ্ণ ব্ৰহ্মজ্ঞ লোক আৰু এইসকলৰ কথাখিনি যদি বা এইসকলৰ যদি কাহিনীখিনি যদি আমাৰ শ্ৰৱণ কৰোঁ তেন্তে ভগৱন্তৰ গুণলীলা শ্ৰৱণ কৰা হয় আৰু এইসকলৰ জৰিয়তেহে ভগৱন্তৰ গুণলীলা প্ৰচাৰ আৰু প্ৰসাৰ কৰিছে সেয়েহে আমাক উপদেশত প্ৰদান কৰিছে যে হে সাধুসকল হে সভাসদসকল সৰ্বদা কৃষ্ণ নাম মুখত নেৰিবা কৃষ্ণ কৃষ্ণ নাম যদি সততে সুমৰি থকা হয় তেন্তে এই ত্ৰিজগতত আৰু ভয় কৰিবলগীয়া কোনো কাৰণ নাই কাৰণ আজি আমি সমস্তজনে ভোগৰ পাছত দৌৰি আমাৰ মৃত্যু ভয়ে খেদি থাকে আমি যেতিয়া বিষয়খনৰ মাজত সোমাই থাকোঁ বিষয় বুলি ক'বলৈ যাওঁতে চাৰিটা কথা এক হ'ল নিদ্ৰা এক হ'ল ভয় এক হ'ল আহাৰ আৰু এক হ'ল মৈথুন এই চাৰিটা সমষ্টি আমাৰ বিষয়খন হৈছে তাৰ ভিতৰত আমাৰ ভয়টো সোমাই আছে আমাক কি ভয়ে খেদি ফুৰে মৃত্যু ভয়ে আৰু এই মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি ক'ত যাম গতিকে আমি এনেকুৱা এডোখৰ স্থান আমাক ভাগৱতে দেখুৱাইছে যিডোখৰ স্থানলৈ গ'লে আমি সম্পূৰ্ণ মৃত্যুৰ ভয়ৰ পৰা পৰিত্ৰাণ পাম আৰু সেই কথাটোকে নামঘোষাত লিখিছে অভয় চৰণে হৰণে পখিলো অৰ্থাৎ অভয় চৰণ হ'ল ভগৱন্তৰ পাদপদ্ম আৰু ভগৱন্তৰ নাম যদি সৰ্বদা আমি শ্ৰৱণ কৰি থাকোঁ কীৰ্তন কৰি থাকোঁ তেন্তে আমাৰ মৃত্যু ভয়ে কোনো কাৰণতে খেদিব নোৱাৰে এই জগতত আমি কাৰোলৈ ভয় নকৰি আমি ভগৱন্তৰ চৰণ লক্ষ্য কৰি থাকিলে সমস্ত কাম আমাৰ সিদ্ধি হ'ব বুলি উপদেশৰ মাজেদি আমাক বুজাব বিচাৰিছে হেৰাম তান আগে মুক্তিপদ কোন বস্তু হয় সংসাৰ জল দিশিতো সুখে নিস্তৰায় পৰম ঈশ্বৰ হৰি তাংকু বৈশ্য কৰে কৃষ্ণৰ কৃপাৰ পাত্ৰ হৈ সিটো নৰে আমি ভগৱন্ত বুলি সমস্ত জগতত বিচাৰি ফুৰোঁ কিন্তু ভগৱন্তক আপুনি বৈশ্য কৰিব পাৰিব বৈশ্য মানে চাকৰ আপুনি এজন চাকৰক যেনেধৰণে কৰ্ম কৰিবলৈ কয় তেনেধৰণে কৰোৱাব পাৰিব কিন্তু আজি ভগৱন্ত পুৰুষক আমি বহু ধৰণৰ আবেদন নিবেদন জনাই থাকোঁ কেৱল লাগে আৰু লাগে কিন্তু সেই ভগৱন্তই আমি বিচৰাখিনি জানো দিয়ে আৰু দিব আৰু নিদিব দুটা কথা যদি আমি ভগৱন্তৰ কাৰণে যদি খাটিছোঁ ভগৱন্ত আমাৰ প্ৰতি প্ৰিয় পাত্ৰ হ'লে নিশ্চয় ভগৱন্তে আমি বিচৰাখিনি দিব কিন্তু আমি ভগৱন্তৰ কাৰণে কোনো ধৰণৰ সময় খৰচ নকৰোঁ ভগৱন্তৰ গুণযশ আমি প্ৰসাৰ নকৰোঁ ভগৱন্তৰ কাৰণে এক বিন্দু আমি নেখাটো আৰু অৱশেষত আমি যেতিয়া বিপদত পৰোঁ ভগৱন্তক কেৱল লাগে বুলি কেৱল আবেদনকেইখন দিওঁ আপোনালোকে লক্ষ্য কৰিব বা লক্ষ্য কৰিলে দেখিছে যে যেতিয়া আমাৰ সামাজিক ব্যৱস্থাত যেতিয়া কোনোবা সেৱা অনুষ্ঠান এটা আৰম্ভ কৰোঁ তেন্তে আপুনি দেখিব আপোনাৰ সেই সেৱা অনুষ্ঠানটোৰ সৰ্বপ্ৰথমে যিমানখিনি বন্তি থাকে সেই বন্তিবিলাক একোজন ভকতৰ আবেদন কেৱল আবেদন লাগে প্ৰত্যেক গছ বন্তিতেই এজন লোকে নিজৰ মনৰ ভাৱখিনি প্ৰকাশ কৰি ভগৱন্তক খোজে যে মোৰ আমুকটো দিয়া মোৰ আমুকটো হোৱা নাই বা আমুকটোহে লাগে কিন্তু আজি এই কথা কৈছে যে যদি তুমি সৰ্বদা ভগৱন্তক ৰাতিপুৱা শুই উঠাৰ পৰা পুনৰ বিছনালৈ যোৱালৈকে যদি তেওঁৰ গুণযশ প্ৰচাৰ আৰু প্ৰসাৰ কৰি থকা যদি হৃদয়ত জপ কৰি থকা তেওঁৰ নাম যদি নাৰা তেওঁৰ কাৰণে যদি সৰ্বদা তুমি ত্যাগ কৰিছা তেন্তে সেই ভগৱন্তই কিন্তু তোমাক তুমি বিচৰাৰ মতে দিব অৰ্থাৎ এজন ভকতৰ বৈশ্য হিচাপে তেওঁ কাম কৰে চাকৰৰ নিচিনাকৈ কাম কৰে যেনেকৈ যিটো কাম কৰিবলৈ কয় যেনেধৰণে যিটো কথা আনিবলৈ কয় তেনেদৰে ভগৱন্তই কৰিবলৈ যত্নপৰ হয় বুলি এই ভাগৱতৰ মাধ্যমেদি কৈছে কিন্তু আমি এই কথাটো উপলব্ধি হ'ব লাগিব যে আজি ভাগৱত শ্ৰৱণ কৰিবলৈ আমাৰ মন নাযায় ভাগৱত শ্ৰৱণ কৰিলে আমাৰ কি লাভ হ'ব নামঘৰলৈ কি হ'ব নামঘৰলৈ গ'লেও আমি খন্তে সময় বহি থাকিব নোৱাৰোঁ কেৱল আমাৰ বিষয়খনে টানি থাকে আৰু তেনেস্থলত আমি যেতিয়া বিপদত পৰোঁ আৰু বিপদত পৰাৰ লগে লগে ভগৱন্তৰ কাষলৈ দৌৰি যাওঁ সেইদিনা মনত পৰে ভগৱন্তই যে আমাক ৰক্ষা কৰিব অৰ্থাৎ ভগৱন্তহে যে আমাৰ আশ্ৰয়স্থল কিন্তু এই কথাটো উপলব্ধি আমাক আগতেই কৰিবলৈ কৈছে যে ঐশ্বৰ্য বিভূতি বল সমেত জানে মোক নৰোত্তমে তেওঁ মোৰ হৈল বৈশ্য ময়ো
ভৈলো তাৰ অৱশ্য গতিকে যেতিয়া আমাৰ শৰীৰত ঐশ্বৰ্য বিভূতিৰে ভৰপূৰ হৈ থাকিব চকুৰে দেখিম কাণেৰে শুনিম মুখেৰে কথা ক'ব পাৰিম ভৰিয়ে আমি ভগৱন্তৰ স্থানলৈ গমন কৰিব পাৰিম হাতেৰে ভগৱন্তৰ কৰ্ম কৰিম সেই সময়ত আমি ভগৱন্তৰ কৰ্ম নকৰি যেতিয়া চকুৰে নেদেখা হ'ম কাণেৰে নুশুনা হ'ম মুখত কথা স্পষ্টভাৱে নুফুটে হাতেৰে কৰিব নোৱাৰিম বহি থাকিব নোৱাৰিম আৰু তেতিয়া আমি নামঘৰলৈ গৈ ভগৱন্তক আমি ভুলে শুদ্ধই ভঞ্জনা কৰিলে ভগৱন্তই কেতিয়াও কিন্তু আমাক কৃপা নকৰে গতিকে ভগৱন্তৰ গুণযশ কৰিবলৈ গ'লেই যে আপুনি কিছুমান কাম যে ত্যাগ কৰিব লাগিব এনে কথা কোনো শাস্ত্ৰ ভাগতে আমাক কোৱা নাই আমি বিষয় সংসাৰৰ লোক আমাৰ কৰ্মৰ মাজেদি আমি ভগৱন্তৰ কথা চিন্তা চৰ্চা কৰিব পাৰোঁ আমি কেতিয়াও নামঘৰত বহি কোনোবা এটা অনুষ্ঠানৰ সময়ৰ পাছত সময় খৰচ কৰি কেতিয়াও আমি ভগৱন্তক ভাবিব নালাগে কেৱল আমি শুই উঠাৰ পৰা হয়ন কৰা সময়লৈকে প্ৰতি মুহূৰ্ততে প্ৰতিটো কাৰ্য ভগৱন্তৰ নাম স্মৰণ কৰি ভগৱন্তৰ চৰণ চিন্তা কৰি কৰ্ম কৰি গৈ থাকিলেই আমাৰ কামখিনি ভগৱন্ত ভজা হ'ব বোলে মুখে লোৱা নাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ গতিকে তুমি মুখৰ ৰাম নাম কৰি থাকা হৃদয়ৰ ৰূপ ধাৰণ কৰা হাতেৰে তুমি কৰ্ম কৰি থাকা ইয়াৰ মাজেদি আপুনি যদি ভগৱন্তৰ নাম যশ উচ্চাৰণ কৰি থাকে তেতিয়াহ'লে সেই নাম যশৰ দ্বাৰাহে আপোনাৰ ভগৱন্ত ভঞ্জনা হয় আৰু ভগৱন্তই নিশ্চয় জানিব যিজন লোকে মোক সৰ্বদা এৰি নিদিয়ে আৰু সেইজন লোকক ভগৱন্তই সৰ্বদা এৰি নিদিয়ে যেনেধৰণে আমাৰ সমাজ ব্যৱস্থাত যিজন বন্ধুবৰ্গক আমি হততে ফোনেৰে হওক খবৰ খাতি লৈ থাকোঁ সেই ভকতজন বা সেই বন্ধুজন যেনেকৈ দায়বদ্ধ হৈ থাকে বা আপোনাৰ দুখে সুখে আহি মাত লগায় কিন্তু আপোনাৰ নিজৰ এটা পৰিয়াল থকাৰ পাছতো যদি বহুদিন খবৰ খাতি নলয় আজা নকৰে বা তেওঁলোকৰ লগত কথোপকথন নহয় তেন্তে আপুনি বিপদ হ'লেও তেওঁ কিন্তু আপোনাৰ খবৰ নলয় কিয় নলয় কিন্তু আপুনি আত্মীয়ই আছিল কিন্তু খবৰ খাতি নোলোৱাৰ কাৰণে বা চৰ্চা কৰি নথকাৰ কাৰণে আপোনাক পাহৰণি গৰ্ভত আপুনি হেৰাই গৈছে ঠিক আমি ভগৱন্তৰ অংশ অৱতাৰ ভগৱন্তৰ পুত্ৰ হিচাপে আমি জন্মগ্ৰহণ কৰিছোঁ তেওঁ অংশ অৱতাৰ হিচাপে আহি মায়াৰ কবলত পৰি আমি কি কৈছোঁ ভগৱন্তৰ পৰা বিচ্ছিন্ন হৈ থাকোঁ ভোগবাদে আমাক কি কৰে অতৰাই লৈ আহে মই এইখিনিতে আপোনাৰ হ'বক এটা উদাহৰণ দিব বিচাৰিছোঁ যিটো উদাহৰণৰ মাধ্যমেদি আপোনাৰ হবে বুজিবলৈ যত্নপৰ হ'ব আমিনো কেনেকৈ বিষয়খনত সোমাই থাকোঁ কেনেকৈনো আমি বিষয়খনৰ পৰা উদ্ধাৰ হৈ আহিব নোৱাৰোঁ আপোনালোকে চাব যেতিয়া বান্দৰবিলাকে গাঁওবিলাকত অত্যন্ত উৎপাত কৰে সেই বান্দৰবিলাকক শাস্তি দিবৰ কাৰণে কিছু লোকে কিছুমান নাইকল টেমা আপোনালোকে দেখিছে আগৰ KMP নিচিনা এটা ডাঙৰ ডাঙৰ নাইকলৰ টেমা আছে সেই টেমা বা তেনেকুৱা ধৰণৰ এটা সাইজৰ টেমা আধা কাটি পেলাই জেগায় জেগায় সেই টেমাবিলাকত খাদ্য বস্তু চানা বাদাম বা খাদ্য বস্তু দি পেলাই জেগায় জেগায় থৈ দিয়ে আৰু বান্দৰবিলাকে খাদ্য সম্ভাৰ বিচাৰি আহি টেমাটো দেখে লাহেকৈ হাতখন ভৰাই দি যেতিয়া টেমাটোৰ ভিতৰত থকা খাদ্যখিনি পাই মুঠি মাৰি ধৰি লয় আৰু মুঠি মাৰি ধৰি লোৱাৰ লগে লগে টেমাটোৰ পৰা হাতখন এতিয়া উলিয়াই নিব নোৱাৰে আৰু নোৱাৰাৰ কাৰণে তেওঁ ভাবিছে যে টেমাটোৱে তেওঁক ধৰি ৰাখিলে এনেধৰণে থাকোঁতে সেই বান্দৰটোৱে দুইফালে দুটা টেমা মুঠি মাৰি ধৰি লৈ ঘূৰি থাকি খাদ্য খাব নোৱাৰা অৱস্থা হয় তেওঁ যদি ভিতৰত থকা সেই খাদ্য বস্তুটো মুঠিটোৱে মেলি দিয়ে নিশ্চয় হাতখন ওলাই আহিব কিন্তু তেওঁ যে ভোকখিনি আছে অৰ্থাৎ তেওঁ খাদ্য বস্তু আছে এই খাদ্য বস্তুখিনি কোনো কাৰণতে তেওঁ এৰি দিব নিবিচাৰে গতিকে এটা সময়ত তেনেকৈ তেওঁ ঘূৰি থাকোঁতে নাখায় বান্দৰটো খিনাই যায় আৰু খিনাই গৈ তেওঁ শৰীৰ দুৰ্বল হৈ যায় নাৰ্ভবিলাক সংকুচিত হৈ যায় এটা সময়ত হাতখন নিজে খোল খাই গুচি যায় আৰু লগে লগে বান্দৰটো হয়তো কেতিয়াবা মৃতপ্ৰায় অৱস্থা হয় আৰু লগে লগে তেওঁ স্বাস্থ্য বেয়া হৈ যায় ঠিক তেনেধৰণে আমিও জীৱবিলাকে বিষয় সংখ্যাখনত আমি এনেধৰণে সোমাই পৰিছোঁ আমি বিষয়খন ধৰি ৰাখিছোঁ কিন্তু আমি মুঠিটো খুলি দিলেই আমি মুক্ত হৈ যাব পাৰোঁ কিন্তু এই কথাটো আমাৰ কোনো কাৰণতে উপলব্ধি নহয় আৰু এই উপলব্ধিটো কৰাবৰ কাৰণে আজি ভাগৱত শাস্ত্ৰই প্ৰথমৰ পৰা দ্বাদশলৈকে এখন বৃহৎ কলেবৰ গ্ৰন্থ হৈ উঠিছে কেৱল জীৱবিলাকক বুজাই দিবৰ কাৰণে তুমি তোমাৰ সেই ভোগত তুমি মুঠিটো ধৰি নাৰাখিবা তুমি সেই মুঠিটো খুলি দিয়া আৰু খুলি দিলেই তুমি সেই টেমাটোৰ পৰা বা সেই বিষয়খনৰ পৰা ওলাই আহিব পাৰিবা আমি মৃত্যুৰ পৰ্যন্ত বিষয়খনক এৰিব নোৱাৰোঁ কালিলৈ যাম বা কালিলৈ মৃত্যু হ'ব আজিলৈকে আমি ধন টকা পইচা সা সম্পত্তিৰ কথা আমি চিন্তা কৰি থাকোঁ গতিকে ভাগৱতৰ মাধ্যমেদি সদায় আমাক এই কথাটো কৈছে যে আমি ধৰ্ম কৰিবলৈ হ'লে সৰ্বপ্ৰথমতে বিষয়খনৰ কথা চিন্তা কৰিব লাগিব আৰু বিষয়খন আমি ত্যাগ কৰিব কোৱা নাই কিন্তু বিষয়খনত আমি আপ্লুত হৈ থাকিব নালাগে এই কথাখিনি উপদেশৰ মাজেদি আমাক আজি উপলব্ধি কৰোৱাইছে বা ভাগৱতৰ লক্ষ্য আৰু উদ্দেশ্য এনেধৰণেহে প্ৰকাশ কৰিব বিচৰা হৈছে কৃষ্ণ হে ৰাম এতেকে অন্যত্ৰ ধৰ্মে তেজিও বিশ্বাস নিৰন্তৰে কৃষ্ণ নাম কৰিও অভ্যাস
কলিযুগে আন ধৰ্মে আৰু গতি নাই সকলো শাস্ত্ৰৰ ইখে গুহ্ৰ অভিপ্ৰায় সনাতন পৰম্পৰাত যিমানখিনি শাস্ত্ৰ আমি পাইছোঁ এই শাস্ত্ৰসমূহে কেৱল কৃষ্ণকহে প্ৰাধান্য দিয়া দেখা গৈছে ঘূৰি পকি ইপাকে সিপাকে গৈ কৃষ্ণ নামতেই ৰতি হোৱাটো বুজাইছে বেদৰ তিনিটা মাৰ্গ আছে কৰ্ম মাৰ্গ জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গ ইয়াত কৈছে যে এতেকে অন্যত্ৰ ধৰ্মে তেজীয়া বিশ্বাস নিৰন্তৰে কৃষ্ণ নাম কৰিও অভ্যাস কলিযুগে আন ধৰ্মে আৰগতি নাই সকলো শাস্ত্ৰৰ ইহে গৃহ অভিপ্ৰায় এই শাস্ত্ৰৰ গৃহ অভিপ্ৰায়টো হ'ল যে কলিত যদি জীৱৰ মুক্তি সাধন কৰিব বিচাৰে বা জীৱৰ গতি হ'ব পাৰে তেন্তে অন্য যিবিলাক মাৰ্গ আছে এই মাৰ্গবিলাকে কিন্তু গতি দিব নোৱাৰে কিয় নোৱাৰে এইখিনি কথা আমি পৰ্যালোচনা কৰিব লাগিব যদিও বেদৰ তিনিটা মাৰ্গ আছে উপলব্ধি কৰা ভগৱন্তক উপলব্ধি কৰা জ্ঞান কৰ্ম আৰু ভক্তি কিন্তু জ্ঞান আৰু কৰ্মৰ মাজেদি আমি ভগৱন্তক পাবলৈ দুষ্কৰ মই নেপাব বুলি কোৱা নাই যে কৰ্ম মাৰ্গেদি গ'লে যে ভগৱন্তক নেপাব এই কথা নহয় জ্ঞান মাৰ্গেদি গ'লে যে ভগৱন্তক নেপাব এই কথা নহয় কিন্তু এই কামখিনি কলিযুগত কৰিব নোৱাৰে কলিযুগত কৰিব নোৱাৰা কথাটোহে ইয়াত উপস্থাপন কৰিছে যে আগতে এজন লোকে কৰ্ম কৰি যাগ যজ্ঞ পূজা পাতল কৰি ভগৱন্তক পাবলৈ বা ভগৱন্তৰ কৰ্ম সাধন কৰিবলৈ সক্ষম হৈছিল যিহেতুকে সেই সময়ত যিসকল লোক আছিল তেওঁলোক ধৈৰ্যশীল আছিল আয়ুস বেছি আছিল আৰু কৰ্ম কৰিবৰ কাৰণে যি স্থান কাল পাত্ৰ সকলোখিনি উপলব্ধ আছিল ঠিক তেনেকৈ জ্ঞানৰ মাধ্যমেদি যিখিনি ধ্যান ধাৰণা প্ৰাণায়াম কৰিছিল উপলব্ধি আছিল কিন্তু আজি আপোনাৰভাৱে লক্ষ্য কৰিলে দেখিব আমি খন্তেক বহি থাকিব নোৱাৰোঁ কিবা এটা নেখালে আমি থাকিব নোৱাৰোঁ ক'ৰবাত বহি থাকিলে আমি অলপ সময়ৰ পাছত আমাৰ নিদ্ৰা আহে তেনেস্থলত আমি জ্ঞান মাৰ্গৰ মাজেদি ধ্যান কৰি ভগৱন্তক প্ৰাপ্তি কামখিনি দুষ্কৰ হৈ পৰে গতিকে কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গৰ মাজেদি যদি আমি চিন্তা চৰ্চা কৰোঁ বিশেষকৈ কলিযুগত কৰিব নোৱাৰে কলিযুগত যদি যাগ যজ্ঞ পূজা পাতল কৰিব লাগে তেতিয়াহ'লে ছটা বস্তুৰ শুদ্ধতাৰ প্ৰয়োজন আছে দ্ৰব্যৰ শুদ্ধতা ভাৱৰ শুদ্ধতা স্থানৰ শুদ্ধতা মন্ত্ৰৰ শুদ্ধতা পুৰোহিতৰ শুদ্ধতা এনেকৈ এইখিনি শুদ্ধতাৰ প্ৰয়োজন আছে কিন্তু কলিযুগত আজি যদি আমি দ্ৰব্যৰ শুদ্ধতাটো যদি চাবলৈ যাওঁ তেন্তে যজ্ঞ কৰিবৰ কাৰণে যিখিনি ঘিউ উপলব্ধ হৈ আছে বজাৰত সেইখিনি কিন্তু ঘিউ প্ৰকৃতপক্ষে পিয়ৰ বা সাত্বিক নহয় তাত নিশ্চয় কিছু নহয় কিছু ভেজাল আছে ঠিক তেনেকৈ আগতে আপোনাৰভাৱে উপলব্ধি কৰিছে যে যজ্ঞ কৰিবৰ কাৰণে আমাৰ যিজন জনক ৰজা আছিল সেই জনক ৰজাই তেওঁ 12 বছৰ হাল বাইছিল আৰু 12 বছৰ হাল বোৱাৰ পাছত যজ্ঞস্থলী পবিত্ৰ কৰি লৈছিল আৰু পবিত্ৰ কৰি লোৱাৰ পাছতে যজ্ঞ কৰি সুফল পাইছিল কিন্তু তেওঁ সেই যজ্ঞৰ মাজেদি সুফল পালেও কিন্তু এতিয়া দেখোন আমাৰ যিবিলাক স্থান আছে সেই স্থানবিলাক কিন্তু কেতিয়াও পবিত্ৰ নহয় ঠিক দ্ৰব্যৰ শুদ্ধতা নহয় আৰু মন্ত্ৰৰ শুদ্ধতা নহয় আমি সংস্কৃত মুখত নুফুটে আমি অসমীয়া প্ৰান্তীয় ভাষাখিনিকে শুদ্ধকৈ ক'ব নোৱাৰোঁ তাৰোপৰি যিজন পুৰোহিতক আমি মাতি আনো আৰু সেই পুৰোহিতজনেও আমাৰ শুদ্ধ উচ্চাৰণ কৰিব নোৱাৰে এনে ক্ষেত্ৰত আমাৰ যজ্ঞ কৰাত যথেষ্ট অসুবিধা আহে গতিকে ইয়াত কৈছে যে ভগৱন্তক পাবৰ কাৰণে অন্য যি মাৰ্গ আছে এই মাৰ্গে কেতিয়াও ঈশ্বৰ প্ৰাপ্তি নহয় কেৱল শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদিহে ঈশ্বৰ প্ৰাপ্তি হয় বুলি উপদেশৰ মাধ্যমেদি জয়ৰাম দিজে আমাক উপলব্ধি কৰোৱাইছে কৃষ্ণ হে ৰাম মিছা কি কৰাব কি কৰিয়াল জাল নিকটে চাপিয়া আহে অবাৰিত কাল নাহিকে নিয়ম কোন দিন নিবে ধৰি জানি আস ঘনে বোলা মুখে হৰি হৰি এইখিনিতে কৈছে যে আমি মিছাতে বিষয়খনৰ আশা কৰি সময়খিনি যাতে পাৰ কৰি নাথাকোঁ আমাৰ মৃত্যু একেবাৰে কাষত চাপি আছে কোনদিনে কালে আমাক ধৰি নিয়ে সিদ্ধান্ত নাই আমি ভাবিছোঁ বা আমাৰ জ্যেষ্ঠসকলে কয় যে কোনোবা এজন লোক যদি নামঘৰলৈ যায় তেন্তে যে তোমাৰ বয়স হোৱা নাই তোমাৰ যেতিয়া বয়স হ'ব তেতিয়া নামঘৰলৈ আহিবা কিন্তু এইটো কথা জানো হয় তেওঁ কি জানো বৃদ্ধ হ'বলৈকেই যে জানোচা নেপাব বা বয়স হ'বলৈকেই নেপাব আমি বয়সত গৈ ঈশ্বৰ সাধনা কৰিবৰ কাৰণে যি সৎ পৰামৰ্শ দিয়ে কিন্তু এই পৰামৰ্শ কেতিয়াও শুদ্ধ নহয় কাৰণ এই ভাগৱততে কৈছে যে কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম কুমাৰ কালৰ পৰাই ভাগৱত ধৰ্ম আচৰণ কৰিব লাগে আমি বিষয় কথাখিনি ভাবি আলজাল কথা চিন্তা কৰি আমাৰ যে মৃত্যু অতি নিকটত বা ওচৰতে আছে এই কথা আমি উপলব্ধি নকৰি
ভগৱানৰ নামৰ পৰা আমি বিৰত হৈ থাকোঁ সেইকাৰণে এই উপদেশৰ মাধ্যমেদি কৈছে হে বাপসকল হে বৈষ্ণৱসকল হে আইসকল সৰ্বদা ঈশ্বৰৰ নাম জপ কৰক সৰ্বদা ঈশ্বৰৰ সান্নিধ্যত থাকক ঈশ্বৰৰ চৰণ চিন্তা কৰি থাকক আপুনি ভাবিছে আজি নহয় কালিলৈ গৈ পেলাই মই ঈশ্বৰ সাধনা কৰিম কিন্তু এই কথা আপুনি বয়স হ'বলৈ নাপাবও পাৰে কোনদিনা আপোনাক কালে নিউকে আছে আপুনি গম নাপাব গতিকে যিখন সময় পাইছে এইখন সময়তে আপুনি ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰি এই কলিযুগত ভৱসংসাৰ যাতে তৰি যাব পাৰে এই আশা ৰাখি আমাক কবিৰ উপদেশত ইমানতে সামৰি মাৰিছে গতিকে আমি আজি এই পবিত্ৰ অনুষ্ঠানটিত উপবিষ্ট হৈ চতুৰ্থ স্কন্ধৰ যি ভাগৱত অনুষ্ঠান মনুৰ বংশ বিস্তাৰ এই কথাখিনি উপস্থাপন কৰা হ'ল সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি ভাগৱত ইমানতে বিৰাম দিব বিচাৰিছোঁ সৰ্বদা ঈশ্বৰৰ নামেৰে আপোনাসব ৰঞ্জিত হৈ থাকক আপোনাসবে কুশলে থাকক সৰ্বদা এই ND24 যি ভাগৱত অনুষ্ঠান আয়োজন কৰি আছে আপোনাসবে শ্ৰৱণ কৰি থাকক ধন্য হওক আৰু শ্ৰৱণ কৰাৰ উপৰিও আনকো আপোনাসবে এই ভাগৱত প্ৰচাৰ আৰু প্ৰসাৰ কৰক তাৰ কামনা কৰি আজিলৈ আমি ইয়াতে বিৰাম দিছোঁ আৰু পুনৰ আকৌ অহা কালিলৈ ঠিক ইয়াৰ পাছতে আমি পুনৰ ভাগৱত আৰম্ভ কৰিম পুত্ৰ লাভৰ অৰ্থে অতি তপস্যা এই পাঠটি অতি সুন্দৰ বহু ধৰণৰ কথা ৰখেৰে ভৰপূৰ হৈ আছে গতিকে নিশ্চয় আপোনাসবে শুনি আনন্দিত হ'ব আজি আপোনাসবৰ আগত যি ভাগৱত পৰ্যালোচনা কৰা হ'ল ইয়াত যদি কোনোবাখিনিত আগা পিছা বহাটোটা শব্দৰ উচ্চাৰণ বা পাঠক বাপেও যদি পাঠ কৰোঁতে যদি কোনোবাখিনিত শব্দৰ উচ্চাৰণৰ তাৰতম্য হৈছে সমস্তখিনি আপোনাসবে মাৰ্জনা কৰিব পুনৰ অহা কালিলৈ আপোনাসবক এই পবিত্ৰ স্থানতে পুৱা বেলা লগ পোৱাৰ মানসেৰে আজিলৈ ইমানতে আমি মহাভাগৱত বিৰাম দিলোঁ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 খুব সুন্দৰকৈ বিমান বৰা বাপে এই চতুৰ্থ স্কন্ধৰ আৰম্ভণি কৰিলে ভাগৱত শাস্ত্ৰভাগীৰ প্ৰতিটো অংশই আচলতে যথেষ্ট গুৰুত্বপূৰ্ণ চতুৰ্থ স্কন্ধৰ আৰম্ভণি আজি অংশত প্ৰথম এঘণ্টাৰ এই সময়খিনিত ইমান সুন্দৰকৈ পাঠ আৰু ব্যাখ্যা আগবঢ়োৱাৰ বাবে আমি বিমান বৰা বাপলৈ কৃতজ্ঞতাৰ সেৱা জনাইছোঁ লগতে কুমুদ কলিতা বাপলৈ পাঠত তেখেত আছে গতিকে দুয়োগৰাকীলৈ আমি সেৱা জনাইছোঁ অনুষ্ঠানটি ইমান সময় চোৱাৰ বাবে আপোনালোকলৈও অশেষ ধন্যবাদ জনাই আজি অনুষ্ঠানটিৰ পৰা মই বিদায় ল'ব বিচাৰিছোঁ আপোনালোক সকলো কুশলে থাকক কাইলৈ আকৌ লগ পাম কৃষ্ণ